কেতিয়াবা সময় পালি এনকে এখন চব্জি আপোনালোকে বনাই খাবচোন খাবৰ কাৰণে মস্ত সোৱাদ হয় আৰু আমি প্ৰায় খায়ে থাকোঁ এনকে এখন চব্জি এইকেইটা দিনত আৰু যেতিয়া স্কচ হ'লে আজিৰ স্কচ আলু চয়াবিন এনকে এখন তৰকাৰী বনাইছোঁ এইখন তৰকাৰী যদি খায় আপুনি এক কাঁহী ভাত তাৰমানে যাবই আৰু কেনেকৈ বনালোঁ ৰেচিপিটো আপোনালোকক সম্পূৰ্ণ কৰি দেখাওঁ এতিয়া প্ৰথমতে স্কচ এটা লৈছোঁ এইটো কিন্তু পৰিয়ালৰ লগত কথা পৰিয়াল বেছি হ'লে অলপমান স্কচ বেছি কৰি ল'ব লাগিব যিসকলে স্কচ খাই বেয়া পায় এনকে খাবচোন আৰু কেতিয়াবা সময় পালে মই স্কচৰ লগত মাছ বনা এখন ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম দিয়ক যদি মানে মাছ স্কচ থাকে আৰু তেতিয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এতিয়া স্কচখিনি ভালকৈ কাটি কুটি ধুই মেলি লওঁ আৰু স্কচ আলু হিঁতাত কাটলোঁ আলুটো ইমানমান জোখত দিছোঁ আৰু স্কচো আলুৰ সমানে ডাঙৰ ডাঙৰ কৰি দিছোঁ দেখিছেনে ইমানটো জোখত দিছোঁ লগতে এটা পিঁয়াজো কাটি লৈছোঁ আৰু এতিয়া মই আজি মই নহৰু ব্যৱহাৰ নকৰোঁ আদাই দিম সুদা এখন চব্জি পিছে এনকে বনাই খালেও বহুতে সোৱাদ লাগে আৰু এফালে চয়াবিন ভিজে কেনে থৈ দিছিলোঁ এতিয়া চয়াবিনখিনিও দিছোঁ চয়াবিনখিনি জিকে কেনে থোৱাৰ পাছত পানীৰ পৰা টুকি ৰাখলোঁ এতিয়া চয়াবিনখিনি ভাজোঁ প্ৰথমতে মিঠাতেল অলপমান বেছি কৰিয়ে দিছোঁ মিঠাতেলখিনি গৰম হৈ যোৱাৰ পাছত চয়াবিনখিনি একদম কৰকৰীয়া কৰি ৰঙা কৰি ভাজিম যাতে চয়াবিনৰ গোন্ধখিনি নাথাকে আৰু ৰেচিপিটো চাই কেনে আপোনালোকে কেনে লাগে লাইক কমেণ্ট কৰি কেনে জনাই থৈ যাব মোক আৰু এফালে ধুনীয়াকৈ ৰঙা কৰি ভাজা হৈ যোৱাৰ পাছত এতিয়া মই তেলৰ পৰা উঠাই ৰাখিম আজি কিন্তু চয়াবিনখিনিত তেল বেছি হোৱা নাই মানে কথাটো হ'ল সৰু চয়াবিন কাৰণে তেল বেছি হোৱা নাই এতিয়া চয়াবিন ভাজি ৰৈ যোৱা তেলখিনিত আৰু অলপমান তেল দিছোঁ তাৰপিছত তেলখিনি গৰম হৈ যোৱাৰ পাছত অলপমান পাঁচফোৰণ দিছোঁ দুটা শুকনা জ্বালা দিছোঁ দি কেনে পিঁয়াজটো দিছোঁ পিঁয়াজটো দিয়াৰ পাছত ভালকৈ পিঁয়াজটো অলপমান ৰঙা হোৱা কৰি ভাজি ল'ম যদি ভিডিঅ'খিনি চাই কেনে ভাল লাগে আপোনালোকে ফেচবুক পেজৰ ফালৰ পৰা চালি পেজটো ফ'ল' কৰি দিব যদি ইউটিউব চেনেল ফালৰ পৰা চাই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পিঁয়াজখিনিও ৰঙা কৰি ভাজা হৈ গ'ল আপোনালোকৰ লগত কথা কওঁতে ৰিকুৱেষ্ট কৰাতে তাৰপিছত এতিয়া মই যিখিনি কাটি ৰাখিছিলোঁ চব্জি স্কচ আৰু আলু সেইখিনিত এতিয়া মই তেলত দিছোঁ এইখিনিত প্ৰায় অলপ সময় ভাজিম যাতে তেলখিনি ভালকৈ লাগি যায় তাৰপিছতে জোখ অনুসৰি নিমখ দিলোঁ আৰু হালধি দিলোঁ প্ৰয়োজন অনুসৰি হালধি নিমখ দিয়াৰ পাছতো প্ৰায় 5 মিনিটমান সময় হাত নৰখা কৰি ভাজি থাকিম যাতে ভালকৈ ভাজা যায় 5 মিনিটমান ভাজি লোৱাৰ পাছত এতিয়া মই আৰু 5 মিনিটমানৰ কাৰণে ঢাকনাখন লগাই দিছোঁ প্ৰায় 5 মিনিটমান হৈ গ'ল অলপমান চেউচেই মাতলচি কেৰাহীটোৰ ধুনীয়া কৰি ভাজা হৈয়ে গৈছে এতিয়া মই আদাখিনি যি খুন্দি লৈছিলোঁ সেই আদাখিনি ইয়াতে মই দি দিম যদি আপোনালোকে মিহি কৰি কুটিব পাৰে তেতিয়াহ'লে মিহি কৰিয়ে দিব আদাখিনি অলপমান দাঁতত লাগলি এখন চব্জিত খাই কেনে ভাল লাগে খুন্দি লোৱা আদাখিনি দিলোঁ আৰু জিৰাৰ গুড়া অলপমান ডাঙৰ চামুচ দি 1 চামুচমান দিয়া বুলিয়ে ক'ব লাগিব সেইখিনি দিয়াৰ পাছত মছলাখিনিৰ লগত আদাখিনি ভালকৈ এতিয়া ভাজি ল'লোঁ আদাখিনি ভালকৈ ভাজা যোৱাৰ পাছত এতিয়া মই ভাজি ৰখা চয়াবিনখিনিও ইয়াতে দিলোঁ পুনৰ মই অলপমান সময়ৰ কাৰণে ভাজি থাকিম ভালকৈ ভাজা যোৱাৰ পাছত এতিয়া মই ইয়াতে 1 কাপমান জোখত পানী দিম পানীখিনি দি কেনে প্ৰায় 5 মিনিটমানৰ কাৰণে ঢাকনাখন লগাই দিলোঁ তাৰপিছতে ঢাকনাখন গুচাই কেনে চালোঁ পানীখিনি ধুনীয়া কৰি লাহে লাহে কৰি শুকাই গৈছিয়ে চব্জিখিনিও প্ৰায় 50% মান সিজা গ'লে এতিয়া মই ভালকৈ গোটেইখিনি মিলাই কেনে দিলোঁ দিয়াৰ পাছত আৰু মই 1.5 কাপমান জোখত পানী দিছোঁ এইবাৰ অলপমান বেছি দিছোঁ শেষৰ সময় সেইকাৰণে অলপমান বেছি দিছোঁ যাতে 100% ধুনীয়া কৰি সিজি যায় ঢাকনা লগাই দিলোঁ গুচাই কেনে চালোঁ পানীখিনি লাহে লাহে শুকাব ধৰিছে যিহেতু মই তৰকাৰীখন অলপমান তৰকাৰী বুলি ক'লি থুপথুপীয়া আন কৰি থৈ দিব লাগে সেইকাৰণে আজি মই সেনেকৈ বনাই কেনে শুই আছোঁ গোটেইকেইটাকে ভালকৈ অলপমান পানী থাকাওঁতে পেকেট গৰম মছলা আছিল অলপমান গৰম মছলাও দিলোঁ
গৰম মছলাখিনি দি কিনে ভালকৈ লাৰি দিছোঁ আৰু অলপ অলপ কৰি আলুখিনি স্কচখিনি ভাঙি দিছোঁ। শেষত আপোনালোকক দেখালোঁ। ৰেচিপিটো চাই কেনে আপোনালোকৰ কেনে লাগিল জনাওক। এটা ফিডবেক দি যাওক, তেতিয়াহ'লে মই ৰেচিপিগিলা বনাবৰ কাৰণে অলপমান উৎসাহ পাম। আজিলৈ আহিছোঁ দিয়ক, বাই বাই।